এবাৰ অসমবাসী ৰাইজে সন্দেহ কৰিছে যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা একেলগে আছে নেকি হে সিংগাপুৰতে হওক বা আন ঠাইতে হওক একেলগে থাকিব পাৰে নেকি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত যেহেতু দেখা গৈছে যে শ্যামকানু মহন্তক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি কঠোৰ নিৰ্দেশ দিছিলে তাৰ পাছতো কিন্তু শ্যামকানু মহন্তই সন্ধিয়াৰ পৰত এটা ফেচবুক লাইভ আহি তেওঁৰ বিষয়ে তেওঁৰ ন্যায় বিচাৰি তেওঁৰ যিবোৰ আচলতে চাফাই গাই গৈছিলে লগতে অসমবাসী ৰাইজক দোষাৰোপ কৰিছিলে সংবাদ মাধ্যমক দোষাৰোপ কৰিছিলে লগতে কৈছিলে যে তেওঁ ন্যায় লাগে তেওঁ ন্যায় বিচাৰি তেওঁ লগতে আৰু এটা কথা কৈছিলে জুবিন গাৰ্গ তেওঁৰ ব্ৰেণ্ড এম্বেছাডৰ আছিলে এই ধৰণৰ কিছুমান কথা কৈ তেওঁ লাইভ আহিছিলে আৰু লাইভটো অহাৰ পিছতে তেওঁ হাত জোৰ কৰি কৈছিলে যে মোক ন্যায় লাগে মোলে ভাবুকি আহিছে মোক ন্যায় লাগে সেয়ে মই যাব পৰা নাই তাৰ পিছতো দেখা গৈছিলে যে ইমানখিনি চলি আছে এখন সকলোৱে কৈছে শ্যামকানু মহন্তৰ ইয়াক কেনে নাটক ৰচি আছে ইমানখিনি হোৱাৰ পিছতো অসমত লাগিছে হাহাকাৰ কেৱল অসমেই নহয় সমগ্ৰ দেশ জোকাৰি গৈছে এই খবৰ বিশ্বৰ প্ৰান্তে প্ৰান্তে বিয়পি গৈছে এই খবৰ তাৰ পাছতো কিন্তু শ্যামকানু মহন্তক এৰেষ্ট কৰিব পৰা নাছিলে বা আটক কৰিব পৰা নাছিলে কিন্তু শ্যামকানু মহন্তই মুখ্যমন্ত্ৰীয়ে কঠোৰ হোৱাৰ পিছতো কিন্তু শ্যামকানু মহন্তই একো তথ্য জনোৱা নাছিলে অৱশেষত দেখা গৈছে যে যেতিয়া মুখ্যমন্ত্ৰীয়ে ক'লে যে ৩৬ ঘণ্টাত আৰু অধিক কঠোৰ হ'ব বুলি তাৰ পাছতে শ্যামকানু মহন্তই ফেচবুক যোগে এটা পোষ্ট কৰিছিলে নিশ্চয়কৈ সকলোৱে পঢ়িছিলে যে মই কোনো লুকাই থকা নাই মই যাম মই ঘূৰি যাম মই গৈ আছোঁ মই এই বিষয়ে তদন্ত কৰাত সহযোগিতা আগবঢ়াম এই ধৰণৰ কিছুমান মন্তব্য কৰিছে আৰু তাৰ পিছতেই শ্যামকানু মহন্তৰ ফেচবুক একাউণ্টটো হৈ পৰিলে গাই এটা প্ৰশ্ন হৈছে যে শ্যামকানু মহন্তই কি খেল খেলি আছে আচলতে ছিংগাপুৰত থাকি হ'লেও বা আন ঠাইত থাকি হ'লেও শ্যামকানু মহন্তই কি খেল খেলি আছে শ্যামকানু মহন্তৰ লগতে কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ কথাও সমানেই এটা কথা পাঠ্যকা হৈছে বা সমানেই তদন্ত চলাবলৈ সমানেই চলাই যোৱা হৈছে অভিযান তো সিদ্ধাৰ্থ শৰ্মাৰ কিন্তু কোনো ধৰণৰ পোষ্ট নাই মাত্ৰ এদিনেই দেখা গৈছিলে যে অসমীয়া নজনা এগৰাকী অনা অসমীয়াই কেনেকৈ লিখিলে অসমীয়াত এখন চিঠি সিদ্ধাৰ্থ শৰ্মাই নিশ্চয়কৈ গম পায় তেওঁ লাইভ আহি কথা ক'ব নোৱাৰিব তেওঁ যিহেতু তেওঁ অসমীয়া ভাষা ক'ব নোৱাৰে সেয়েহে তেওঁ এখন চিঠি লিখিছিলে যিখন চিঠি হিন্দী লেংগুৱেজ বা হিন্দী ভাষা বা ইংৰাজী ভাষাত নহয় সম্পূৰ্ণ শুদ্ধ অসমীয়াত লিখা এখন চিঠি যিখন চিঠি ৰহস্যৰ আৱতত সোমোৱাই পেলাইছিলে সন্দেহৰ আৱতত সোমোৱাই পেলাইছিলে যে সেই চিঠিখন সিদ্ধাৰ্থ শৰ্মাই লিখা চিঠি হ'বই নোৱাৰে কোনে লিখি দিছিলে সিদ্ধাৰ্থ শৰ্মাক সেই চিঠিখন শ্যামকানু মহন্তই লিখি দিয়া নাইতো বা যোনে এই ঘটনাৰ মূল পৰিচালক সেই পৰিচালকগৰাকীয়ে হয়তো এক্টৰখিনিৰ বাবে অভিনেত্ৰীসকলৰ বাবে বিয়পাই দিছে নেকি স্ক্ৰিপ্ট হিচাপে স্ক্ৰিপ্টৰ মতে গৈ আছে প্ৰত্যেকটো কাহিনী গতিকে এতিয়া আকৌ অসমবাসী ৰাইজে আৰু এটা কথা সন্দেহ কৰিছে যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা একেলগে আছে নেকি কিয়নো আমি বাৰে বাৰে কৈছোঁ এই নাটকখনত আচলতে আমি এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সকলোৱে যেন একগোট হৈ আছে যিখন নাটক ৰচিলে যিখন ষড়যন্ত্ৰৰ বলি কৰাইছে বুলি ক'ব পাৰি এক প্ৰকাৰ জুবিন গাৰ্গক সেই সম্পূৰ্ণ কাণ্ডৰ লগত এতিয়া সমগ্ৰ অসমবাসীয়ে আন এক কথা ৰহস্যৰ আৱৰ্তত ভাবিবলৈ বাধ্য হৈছে বা সন্দেহৰ আৱৰ্তত পেলাইছে যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা হয়তো একেলগে আছে এজনেই পৰিচালক আৰু পৰিচালকজনে সকলোকে গাইড কৰি আছে কোনে কি কথা ক'ব লাগিব কোন সময়ত কোন যাব লাগিব কোনে সময়ত আত্মসমৰ্পণ কৰিব লাগিব গতিকে এই বিশেষ নাটকখনৰ মূল পৰিচালক হিচাপে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই হ'ব আৰু তেওঁলোকৰ আধাৰতে চলি আছে এই বিশেষ নাটকখন আৰু বৰ্তমানলৈকে অসম এছ'চিয়েশ্যনৰ এগৰাকী ব্যক্তিও আটক হোৱা নাই গতিকে সেই সকলো নিশ্চয়কৈ ৰহস্যৰ আৱৰ্তত আছে সন্দেহৰ আৱৰ্তত আছে গতিকে এই নাটকখন শ্যামকানু মহন্তই ৰচি আছে নেকি বা সিদ্ধাৰ্থ শৰ্মাই ৰচি আছে নেকি বা তেওঁলোকে একেলগে থাকি একেলগে এখন নাটক ৰচিব চেষ্টা কৰিছে নেকি বা একেলগে বহি একেলগে স্ক্ৰিপ্টখন তৈয়াৰ কৰি আছে নেকি কিন্তু বৰ্তমানলৈকে একো আপডেট নাই আমি বাৰে বাৰে কৈছোঁ মাত্ৰ এটাই আপডেট পাই আছোঁ যে শ্যামকানু মহন্তই আত্মসমৰ্পণ কৰিছে তেওঁ ছিংগাপুৰতে আছে তেওঁক আটক কৰা হ'ব কেইটামান মুহূৰ্তৰ পিছত গ্ৰেপ্তাৰ কৰা হ'ব বা সিদ্ধাৰ্থ শৰ্মাৰ ক্ষেত্ৰতো একেই তেওঁ দিল্লীৰ পৰা পলায়ন কৰিছে তেওঁ লোকেশ্যন ট্ৰেক কৰা হৈছে বা কোনোবা এটা সময়ত খবৰ পোৱা গৈছে দুটা লোকেশ্যন পোৱা গৈছে তেওঁ লুকাভাকু খেলি আছে নেকি গতিকে তেওঁ আৰক্ষীৰ চকুত ইমানেই ধূলি দি আছে গতিকে এইগৰাকী সিদ্ধাৰ্থ শৰ্মা আৰু ক্ষমা কৰিব শ্যামকানু মহন্ত একেলগে একেটা কোঠালিৰ পৰা এই নাটকখন চলাই গৈছে নেকি তাক লৈ এতিয়া প্ৰশ্ন আৱৰ্তত সোমাই পৰিছে আমি সবিশেষ খবৰ লৈ আছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ অসমবাসী ৰাইজৰ দাবী যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা একেলগে আছে নেকি সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত
কিন্তু শ্যামকানু মহন্তই যি কৰিছে তাকে ফ'ল' কৰিছে সিদ্ধাৰ্থ শৰ্মাই প্ৰথম দিনাখন শ্যামকানু মহন্তই ফেচবুক লাইভ আহিলে তাৰ পাছতেই যিগৰাকী পলাতক অৱস্থাত থকা সিদ্ধাৰ্থ শৰ্মাৰ কোনো খবৰেই নাছিলে সেইগৰাকী সিদ্ধাৰ্থ শৰ্মায়ো শ্যামকানু মহন্ত FB লাইভ অহা মাত্ৰকে তেওঁ লিখিলে এখন বিশাল চিঠি আৰু যিখন চিঠি আমি সম্পূৰ্ণৰূপে ৰহস্যৰ আৱৰ্তত কিন্তু চিঠিখন তেওঁ অসমীয়া ভাষাত লিখিছে যি সময় দেখা যায় যে সিদ্ধাৰ্থ শৰ্মাক যিসকল লগ পাইছে সকলোৱে গম পায় তেওঁলোকে অনা অসমীয়া ব্যক্তি তেওঁ সম্পূৰ্ণৰূপে তেওঁ অসমীয়া একেবাৰে নাজানে অসমীয়া তেওঁ ভালদৰে ক'ব নাজানে উচ্চাৰণ ভাল নহয় তেওঁৰ শব্দ গাঁথনি ভাল নহয় বা তেওঁৰ বাক্যৰ গাঁথনি ভাল নহয় সেইগৰাকী সিদ্ধাৰ্থ শৰ্মাই লাইভ আহিবলৈ সাহস নকৰে তেওঁ অসমীয়া কথা পাতিব কেনেকৈ কিন্তু তেওঁ এখন চিঠি লিখি পেলাই মুকলি চিঠি দিছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে আগবঢ়াইছে যিখন চিঠিত তেওঁ একেখিনি কথাই উল্লেখ কৰিছে যিখিনি শ্যামকানু মহন্তই কৈ গৈছে যে মই ওলাব পৰা নাই মই ভয় সোমাইছে ভাবুকি আহিছে মই কেনেকৈ অসমলৈ যাম মোক ন্যায় লাগে আৰু সেই একেই সিদ্ধাৰ্থ শৰ্মায়ো ন্যায় বিচাৰি এখন চিঠি লিখিছিলে যিখন চিঠি তেওঁ সকলোৱে কৈছে কোনে লিখি দিলে অসমীয়া নজনা মানুহে অসমীয়াত লিখিব পাৰিলে কেনেকৈ তেওঁ কথা ক'বই নোৱাৰে তেওঁ অসমীয়াত লিখাটো দূৰৰ কথা তেওঁ ক'বই নোৱাৰে আৰু সেইগৰাকীয়ে অসমীয়া ভাষা ক'ব নোৱাৰা ব্যক্তিগৰাকীয়ে কেনেকৈ লিখিলে অসমীয়াত চিঠি নিশ্চয়কৈ এইখন যদি শ্যামকানু মহন্ত লিখি দিব লাগিব বা আন কোনোবা হয়তো এগৰাকী পৰিচালক আছে যিয়ে পৰিচালকে সকলোকে গাইড কৰি আছে তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই ক'লে যে আগন্তুক 36 ঘণ্টা আৰু অধিক কঠোৰ হৈ পৰিব তাৰ পাছতে দেখা গৈছে শ্যামকানু মহন্তই পুনৰ ফেচবুক লাইভত আহি পেলাই লাইভ অহা নাই এটা কথা পোষ্ট কৰিছে এটা বিশেষ এটা পোষ্ট কৰি লিখিছে যে মই পলাই থকা নাই মই গৈ আছোঁ শীঘ্ৰে গৈ আছোঁ ময়ো গৈ অসম আৰক্ষীৰ লগত সহযোগ কৰিম তদন্ত কৰাত মই সহযোগ কৰিম যেনেকৈ তেওঁ পোষ্টটো লিখিছে যেন তেওঁ কোনো দোষী নহয় কিন্তু যিবিলাক ভিডিঅ' কৰা গৈছে বা যিবোৰ বিষয়বস্তু উত্থাপন হৈ আছে সেই বিষয়বস্তুৰ কিন্তু আধাৰত সম্পূৰ্ণৰূপে দায়ী হৈ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ দৰে লোকসকল তেওঁ যেনেকৈ পোষ্টটো কৰিছে যে তেওঁ একো দোষেই কৰা নাই তেওঁহে এতিয়া আহি অসম আৰক্ষীৰ লগত সহযোগিতা আগবঢ়াব আৰু তাৰ পাছতেই সেই একেই কৰ্ম এতিয়া হয়তো অৱলম্বন কৰিবলৈ গৈছে সিদ্ধাৰ্থ শৰ্মাই যিহেতু শ্যামকানু মহন্তক ফ'ল' কৰে সিদ্ধাৰ্থ শৰ্মাই প্ৰত্যেকটো কাম একেই কৰি গৈ আছে এতিয়া সিদ্ধাৰ্থ শৰ্মাই ভাবিছে নিশ্চয়কৈ যে যিহেতু শ্যামকানু মহন্তই ফেচবুক লাইভ যোৱাৰ পাছতে মই এখন মুকলি চিঠি দিলোঁ ফেচবুকত তাৰপিছতে মই পুনৰ ৰহস্যৰ পাতত সোমাই পৰিলোঁ চিঠিখনক লৈ অসমীয়া ভাষাত লিখাক লৈ এতিয়া মই কি কৰিম এতিয়া মই না অসমীয়া ভাষাত চিঠি লিখি দিব পাৰোঁ না মই লাইভ আহিব পাৰোঁ যিহেতু শ্যামকানু মহন্তই অসমীয়াতে লিখিলে যে মই লুকাই থকা নাই মই গৈ আছোঁ কিন্তু সিদ্ধাৰ্থ শৰ্মাই পুনৰবাৰ লিখিলে আকৌ মানুহে সন্দেহ কৰিব যে কোনে লিখি দিছে সেয়েহে তেওঁ বহুত কথা ভাবি বা পৰিচালকজনে বহুত কথা ভাবি তেওঁ বৰ্তমানলৈকে সামাজিক মাধ্যমত আহিব দিয়া নাই কিন্তু এতিয়া হয়তো একেলগে বহি চিনেমাখন ৰচি আছে হয়তো কাইলৈ শ্যামকানু মহন্তই ক'ব যে মই আত্মসমৰ্পণ কৰিবলৈ ইয়াৰ অসমত উপস্থিত হ'লোঁ তাৰ পাছতে হয়তো সিদ্ধাৰ্থেও ক'ব পাৰে বা ইতিমধ্যে ছিংগাপুৰলৈ অসম আৰক্ষী গৈছে যিকোনো মুহূৰ্তে গ্ৰেপ্তাৰ হ'ব বুলি আমি ইতিমধ্যে বাতৰি প্ৰকাশ কৰি আছোঁ কিন্তু গ্ৰেপ্তাৰ বৰ্তমানলৈকে হোৱা নাই হ'ব বুলি আমি সকলোৱে আশাবাদী হৈ আছোঁ যিবোৰ খবৰ পোৱা গৈছে তাৰ ভিত্তিত ক'ব লাগিব যে গ্ৰেপ্তাৰ হ'বলৈ গৈ আছে কিন্তু শ্যামকানু মহন্ত গ্ৰেপ্তাৰ বা আটক হোৱাৰ পিছতে চাবচোন সকলোৱে নিশ্চয়কৈ গম পাইছে অসমবাসী ৰাইজে দাবী উত্থাপন কৰিছে বা সন্দেহ কৰিছে যে নিশ্চয়কৈ সিদ্ধাৰ্থ শৰ্মায়ো গাঁতৰ পৰা ওলাই আহিব এতিয়া সকলোৱে প্ৰশ্ন কৰিছে যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত একেলগে এটা কোঠালিতে বহি আছে হয় সেয়া ছিংগাপুৰতে হওক বা দিল্লীতে হওক বা ক'তে হওক কিন্তু শ্যামকানু মহন্তই ছিংগাপুৰত আছে বুলি তেওঁ স্পষ্টভাৱে কৈছে বা অসম আৰক্ষী দলো গৈছে গতিকে হয়তো ছিংগাপুৰতে শ্যামকানু মহন্তৰ লগত একেলগে একেটা কোঠালিৰ পৰা এইখন নাটক কৰি আছে সিদ্ধাৰ্থ শৰ্মাই এতিয়া সেয়াই এক প্ৰশ্নৰ পাতত সোমাই পৰিছে এই চিনেমাখনৰ যিটো আমি চিনেমাখন উপভোগ কৰি আছোঁ এটা খণ্ড দৃশ্য দেখা পাই আছোঁ মিনিটে আপডেট আহি থাকে মিনিটে কথা সলনি হৈ থাকে গতিকে এই চিনেমাখনৰ মূল পৰিচালক শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা নে আন কোনোবা বা তেওঁলোকৰ অসম এজেঞ্চিৰ মানুহ জড়িত হৈ আছে নেকি বা অসমৰ পৰা কোনোবা তেওঁলোকক এই কথা এই ৰচনাখন ৰচি আছে নেকি বা স্ক্ৰিপ্ট বিলাই আছে নেকি মুঠৰ ওপৰত এই কাণ্ডত কেইবাগৰাকী ব্যক্তিৰ নাম সাঙুৰ খাইছে ইতিমধ্যে আৰক্ষীৰ জেৰা নিচিতা গোস্বামীৰ ওপৰত কৰা হৈছে শেখৰজ্যোতি গোস্বামীৰ ওপৰত কৰা হৈছে এগৰাকী কণ্ঠশিল্পীৰ ওপৰত কৰা হৈছে তাৰোপৰি সঞ্জীৱ নাৰায়ণৰ ওপৰত কৰা হৈছে তাৰোপৰি বহুতৰ ওপৰত এই ধৰণৰ কিছুমান সন্দেহৰ আৱতত আহি পৰিছে গতিকে কোন ক'ত জড়িত থাকিব পাৰে বা কেনেকৈ কি হ'ব পাৰে সেয়া এতিয়া জানিব পৰা হোৱা নাই কিন্তু বৰ্তমানলৈকে এতিয়া সকলোৱে দাবী উত্থাপন কৰিছে বা সকলোৱে সন্দেহ কৰি আছে যে এই নাটকখনত হয়তো প্ৰত্যেকজনেই হয়তো ইজনে সিজনৰ জড়িত থাকিব পাৰে বা অসম এছ'চিয়েশ্যনৰ মানুহখিনি জড়িত থাকিব পাৰে তেওঁলোকে যদি যিবোৰ হাঁহি কিছুমান মন্তব্য কৰিছিলে পিছফালৰ পৰা যে আমি ঠেলা মাৰি দিম নেকি লাইজে পিন্ধিব নালাগে এই ধৰণৰ কিছুমান মন্তব্য কৰা দেখা গৈছিলে গতিকে এতিয়া সম্পূৰ্ণৰূপে এই চিনেমাখনত কেইবাগৰাকী অভিনেতা অভিনেত্ৰী জড়িত হৈ আছে নেকি তাকো সন্দেহ প্ৰকাশ কৰা হৈছে চিনেমাখনক লৈ
আচলতে যিখন চিনেমা আমি চাই আছোঁ শ্যাম কানু আৰু সিদ্ধাৰ্থৰ যিখন চিনেমা চাই আছোঁ সেই চিনেমাখনত পৰিচালক কোনে কৰি আছে নে শ্যাম কানু মহন্তই পৰিচালনা কৰি আছে বা সিদ্ধাৰ্থ শৰ্মাই পৰিচালনা কৰি আছে সকলোখিনি ৰহস্যৰ আৱতত সোমাই পৰিছে আৰু বৰ্তমানলৈকে বাৰে বাৰে কৈছোঁ জুবিন গাৰ্গৰ ন্যায় লাগে এই ন্যায় বিচাৰি আমি পুনৰ কৈছোঁ অতি সোনকালে ন্যায় দিব লাগে আমাৰ সম্পদ জুবিন গাৰ্গৰ ক্ষেত্ৰত গতিকে গৰিমা শইকীয়া গাৰ্গেও কাটৰ আহ্বান জনাইছে ন্যায়ৰ বাবে গতিকে সন্দীপন গাৰ্গে হওক বা আন কোনোবাই হওক সকলোৱে সহায় কৰাটো খুবেই জৰুৰী হৈ পৰিছে গতিকে এই ঘটনা কিমান দূৰ কিমান আৰু কি আপডেট আহিবলৈ গৈ আছে আমি পৰৱৰ্তী সময়ত আগবঢ়াম কিন্তু বৰ্তমান সকলো এটা অসমবাসী ৰাইজৰ যি সন্দেহ প্ৰকাশ সেই সন্দেহটো আমি আগবঢ়াইছোঁ যে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা একেলগে হয়তো আছে